নমস্কাৰ। মানুহৰ জীৱনলৈ অহা টেকন'লজিকেল পৰিৱৰ্তন যেনেকৈ মোবাইলৰ পৰিৱৰ্তন, আমাৰ ডাটাবিলাক আজিকালি সস্তা হৈ গ'ল। তাৰপিছতে ছ'চিয়েল মিডিয়া আহিলে আৰু মদৰ দোকান বৃদ্ধি হ'ল। এইখিনিয়ে আমাৰ সমাজত যথেষ্ট কিছুমান প্ৰভাৱ পেলাইছে। তাৰ ওপৰতে আজি ভিডিঅ'টোত কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আহোঁ যিটো টেকন'লজিকেল আমাৰ উন্নতি। আমাৰ সৰুকাললৈ আপুনি মনত পেলাকচোন। আমাৰ সৰুকালবিলাকত এনেকুৱা আছিলে যে এতিয়া মোবাইল ফোনৰ কথাই নাই, লেণ্ডলাইন আছিলে, বা লেণ্ডলাইন থাকিলেও গাঁওখনৰ এঘৰ মানুহ বা 2-3খন গাঁও এঘৰ মানুহতে থাকে। আৰু কাৰোবাৰ কিবা খুব জৰুৰী এই কিবা যদি খবৰ দিবলগীয়া হয় তেতিয়াহ'লে সেইটো টেলিগ্ৰামত দিছিলে। মানুহৰ মাজত ভাৱৰ আদান প্ৰদান সেইটো সময়ত চিঠিৰ জৰিয়তে বেছিকৈ হৈছিলে। আৰু কাৰোবাৰ লগত কথা পাতোঁ বুলি ভাবিলে আজিৰ দৰে মোবাইল ফোন টিপিলেই পোৱা নগৈছিল। বা এতিয়াতো মানে যুগটো এনেকুৱা হৈ গৈছে, কাৰোবাৰ ভিডিঅ'ত চাওঁ বুলি ভাবিলেও লগে লগে পোৱা যায়। এতিয়া এই পৰিৱৰ্তনখিনি খুব খৰকৈ হৈছে, কিন্তু মানে আমি সৰু থকাৰ পৰা এতিয়ালৈকে এইখিনি ফটাফট হৈ এটা মানে মানুহক ভিডিঅ' কলিঙলৈকে যিখিনি সুবিধা দিলে, এই সুবিধাখিনিয়ে মানুহৰ জীৱনত বহুত মানুহৰ জীৱনলৈ যেনেকৈ ভাল প্ৰভাৱ আনিছে, কিন্তু কিছুমানে এইখিনি মিছ ইউজ কৰাৰ কাৰণে তাৰ পৰা বেয়া প্ৰভাৱ কিছুমানো আহিছে। ইয়াৰ পিছতে কথা হ'ল আৰু এটা বস্তু আগতে নাছিলে, সেইটো হৈছে গোট। এই যে বন্ধন গোটৰ কথা কৈছোঁ। বন্ধন গোট মানে প্ৰথমতে আৰম্ভ হ'ল এইটো কংগ্ৰেছৰ দিনত আত্মসহায়ক গোট ওলালে। আত্মসহায়ক 10জনীয়া মহিলা গোট কিছুমান বনাই চৰকাৰী সাহাৰ্য দি সেই গোটবিলাকক বনালে। যিবিলাকে নামেই যাৰ পৰিচয় আছিলে আত্মসহায়ক গোট, নিজে নিজক সহায় কৰি লোৱা গোট, কিন্তু পিছলৈ সেই গোটবিলাক কাবালী গোটৰ লেখীয়া হ'লগৈ। কাবালী গোটৰ লেখীয়া হৈ পেলাই মানে পইচা ধাৰলৈ দিয়া গোট কিছুমানৰ সৃষ্টি হৈছিলে। কিছুদিনৰ পিছত আকৌ ব্যক্তিগত খণ্ডৰ এই গোটবিলাকলৈ এণ্ট্ৰি মাৰিলে। এণ্ট্ৰি মাৰি বেংকে মহিলাবিলাকক লৈ পেলাই ধাৰ দিবলৈ ধৰিলে। ধাৰ দি মানুহবিলাক, যিবিলাক মহিলা আগতে ঘৰতে সোমাই আছিলে, তাঁত সূত বৈ আছিলে, তাঁত সূত বোৱা এৰি পেলাই গোটৰ মিটিঙলৈ যাবলৈ ধৰিলে বহুতে। কিন্তু এই মিটিংবিলাকলৈ গৈ পেলাই পইচা ধাৰলৈ লৈ স্বনিৰ্ভৰশীল হ'ল যদিও বহুতে কিন্তু ইয়াৰ পৰা মোবাইল, টিভি, স্কুটি কিনি ঘৰ ধাৰুৱা কৰি দিলে। ঘৰৰ মানুহখিনি ধাৰুৱা কৰি দিলে, নিজে ইনকম নাই, এনেই মানে ঘূৰি ফুৰে। তাৰপিছতে এই যে খিচিৰি কথা কিছুমান যে কৈ আছোঁ, যে প্ৰথমতে ক'লোঁ ফোনৰ কথা, তাৰপিছত টেকন'লজিকেলৰ কথা, তাৰপিছতে বন্ধন গোটৰ কথা। বন্ধন গোটৰ কথা কোৱাৰ পিছতে আৰু এটা ইয়াৰ লগত আৰু এটা বস্তু আহি যায়, মদৰ দোকান অলিয়ে গলিয়ে গোটেই মদৰ দোকান। আগতে কোনোবা মানুহে যদি মদ খাওঁ বুলি কয় ভাবে, তেতিয়া সেই লোকেলকৈ বনোৱা যদি থাকে তেতিয়া বিচাৰি পালে যদি খায়, আৰু নেপালেতো কি কৰিব, নাখায়। কিন্তু এতিয়াতো চৰকাৰে অনুজ্ঞাপত্ৰ থকা মদৰ দোকান বহুত হৈ গ'ল। যেতিয়াই মন যায়, যাৰ য'ত ইচ্ছা তাতে সেইটো সময়তে খায়। আজিকালিতো 11টা বজাতে খুলি দিয়ে। আৰু এই যে বন্ধন গোটৰ কথা ক'লোঁ, এই বন্ধন গোটটো আপুনি মদৰ লগতে লৈ আনক। এই ঘৰৰ মানুহজনীয়ে বন্ধন গোটৰ লোন ল'লে, মানুহটোৱে মাৰিব বুলি মানুহটোৰ আশাত। কিন্তু এইপিনে মানুহটোৱে মদৰ দোকান ওচৰতে পাই মদ খাই ফুৰিছে।
বন্ধন গোটৰ লোন মাৰিব ক'ৰ পৰা? তাৰ পৰা ঘৰত অশান্তি। চবৰ কথা কোৱা নাই, কিন্তু এটা পাৰ্চেণ্টেজ মানুহ, সৰু পাৰ্চেণ্টেজ মানুহৰ এইটো হৈছে। এই বন্ধন গোটৰ লোন মাৰিব নোৱাৰা মানুহ ঘৰতে আকৌ স্মাৰ্টফোন, স্কুটিও আছে। তেনেকুৱা মানুহৰ ঘৰ মাইকী মানুহজনীয়ে যদি এই মোবাইল ফোনৰ অসৎ ব্যৱহাৰ কৰি থাকে আৰু ঘৰত অশান্তিৰ সৃষ্টি হৈ থাকে, তেনেকুৱাতে কিছুমান হয়তো ঘৰলৈ ঘূৰি গৈছে বা বেলেগলৈ পলাই যোৱা নিচিনা ঘটনা হৈছে। আৰু ই এটা ডাঙৰ আজিকালি সামাজিক সমস্যাৰ সৃষ্টি কৰিছে বুলিয়ে মোৰ ধাৰণা হয়। কাৰণ তেনেকুৱা মানুহৰ ল'ৰা ছোৱালীবিলাকৰ কি হয়? ল'ৰা ছোৱালীবিলাকৰ অভিভাৱকৰ দুখত সিহঁত স্কুললৈ যোৱা বা খোৱা বোৱাখিনি খেলি মেলি হৈ ভৱিষ্যতে এটা সাংঘাতিক সামাজিক সমস্যাৰ সৃষ্টি কৰিব বুলি মই ভাবোঁ। গতিকে চৰকাৰে এই কথাখিনি বিবেচনা কৰি বিশেষকৈ মদৰ দোকান বা মানুহক লোন দি অযথা ব্যয়বহুল বস্তু কিনাৰ পৰা এই কথাখিনি এটা সুস্থিৰ ব্যৱস্থালৈ আনিবলৈ যত্ন কৰিব লাগে। আৰু এই ক্ষেত্ৰত মানুহে নিজৰো সকলোৰে এটা দায়িত্ব আছে। নমস্কাৰ। আপোনালোকে এই ক্ষেত্ৰত কি বুলি ভাবে কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।